যি কপি আছে তাক ভাইৰেল কৰাৰ বাবে ডিব্ৰুগড়ত এজন অনা অসমীয়া ব্যৱসায়ীৰ দোকান লণ্ডভণ্ড কৰিলে ২০-২৫ জনীয়া আসুৰ এটা দলে। এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আমি টাইম 8ৰ দৰ্শকসকললৈ আগবঢ়াইছোঁ যে আসুৰ যি চান্দাৰ ৰচিদ থাকে, চান্দাৰ যি ৰচিদ বহি থাকে তাক ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ বাবে ডিব্ৰুগড়ত আসুৰ ২০-২৫ জনীয়া দলে লণ্ডভণ্ড কৰিলে এজন অনা অসমীয়া এজন হিন্দীভাষী ব্যৱসায়ীৰ বিপণী। এফালৰ পৰা ভাঙি গ'ল দোকানৰ সকলো আচবাব। আৰু কিহৰ কাৰণে এই ঘটনা সংঘটিত হৈছে? কাৰণ সেই ব্যৱসায়ীজনে আসুৰ যি চান্দাৰ ৰচিদ আছে সেই ৰচিদ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল আৰু তাৰ পাছতে ২০-২৫ জনীয়া দলে এনেধৰণে আক্ৰমণ কৰে। কেৱল সেই ব্যৱসায়ীজনকে নহয়, উপস্থিত থকা সাংবাদিককো ভিডিঅ' ৰেকৰ্ড নকৰিবৰ কাৰণে ভাবুকি দিয়ে। সাংবাদিকৰ পৰা মোবাইল ফোন কাঢ়ি লৈ যায় আসুৰ ২০-২৫ জনীয়া সেই দলটোৱে। এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। প্ৰথমে আপোনালোকক দৃশ্যাংশ দেখুৱাই আছোঁ, চাওক। ৰচিদৰ যি ৰচিদ বহি থাকে তাক ছ'চিয়েল মিডিয়াত এজন অনা অসমীয়া ব্যৱসায়ীয়ে ভাইৰেল কৰিছিলে আৰু তাৰ পাছতেই আসুৰ ২০-২৫ জনীয়া দলৰ ৰোষৰ সন্মুখীন হ'ব লগা হয় ব্যৱসায়ীজনে। আৰু ব্যৱসায়ীজনৰ দোকানত উপস্থিত হৈ সেই দলটোৱে সকলো আচবাব ভাঙি পেলায়। इतनी ताव लगा दे আৰু যেতিয়া সাংবাদিক এই ঘটনা দেখি সেই স্থানত উপস্থিত হৈ গৈ সাংবাদিককো আসুৰ সেই ২০-২৫ জনীয়া দলে ভাবুকি দিয়ে যে ভিডিঅ' ৰেকৰ্ড নকৰিব। সাংবাদিকৰ মোবাইল ফোন লৈ যোৱা হয়। তাৰ পাছত সাংবাদিকসকলক বা সাংবাদিকজনক এই গোটেই বিষয়ৰ ওপৰত কথা পাতিবলৈ আসুৰ যি কাৰ্যালয় আছে কাৰ্যালয় যাবলৈ ভাবুকি দিয়া সাংবাদিকক। আৰু ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩জনকৈ যুৱকক। আৰু ডিব্ৰুগড়ৰ জাতীয় সংগঠনৰ এই কাণ্ড সংঘটিত হৈছে ডিব্ৰুগড়ত। যি চান্দাৰ ৰচিদ থাকে সেই ৰচিদ এজন ব্যৱসায়ীয়ে, অনা অসমীয়া ব্যৱসায়ীয়ে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল আৰু তাৰ পাছতেই এই ব্যৱসায়ীজনৰ দোকানৰ ওপৰত, বিপণীখনৰ ওপৰত বা এই ব্যৱসায়ীজন ২০-২৫ জনীয়া আসুৰ এটা দলৰ ৰোষৰ সন্মুখীন হ'ব লগা হয় আৰু এনেধৰণে দোকানখনৰ সকলো আচবাব ভাঙি পেলায়। ঘটনা দেখি যেতিয়া তাত সাংবাদিকৰ দল উপস্থিত হ'ল, সাংবাদিকক কি ক'লে যে ভিডিঅ' ৰেকৰ্ড নকৰিব আৰু ভিডিঅ' ৰেকৰ্ড নকৰাৰ ভাবুকি দিয়ে, মোবাইল ফোন কাঢ়ি লৈ যায় আৰু গোটেই বিষয়টো নিষ্পত্তিৰ কাৰণে আসুৰ যি ডিব্ৰুগড়ৰ কাৰ্যালয় আছে তালৈ যাবলৈ কয় ২০-২৫ জনীয়া আসুৰ দলটোৱে। আমাৰ হাতত সাংবাদিকৰ মন্তব্য আছে, আমাৰ হাতত আৰক্ষীৰ মন্তব্য আছে। প্ৰথমে আপোনালোকক সাংবাদিকৰ মন্তব্য আগবঢ়াইছোঁ, তাৰ পাছত আৰক্ষীয়ে প্ৰসংগত কি ক'লে সেইটো আপোনালোকক সেই আৰক্ষীৰ যি মন্তব্য আছে সেই মন্তব্য আপোনালোকলৈ আগবঢ়ায়। ঘটনাক্ৰমৰ কথা গম পালোঁ এটা মোবাইল কলেজ যোগেদি যে ইয়াত এটা উত্তপ্ত পৰিস্থিতি হৈ আছে পট্টি আৰু কিছুমান ল'ৰাই যিটো আছে তেওঁলোকে মাৰপিট কৰিছে, কিবা হৈ আছে, এটা ঘটনাটো হৈ আছে নিশ্চয়। তেতিয়া মই খবৰ পাই যিহেতু মই সাংবাদিক মই আহিলোঁ ইয়াত চাইছোঁ অলপমান হেৰেঙা হৈছিলে। মই ক'লোঁ এবাৰ কথাটো গম পালোঁ, তথাপিও হঠাতে মই চালোঁ ল'ৰাকেইটা এটা দোকানত সোমাই একদম ধুমধাম মাৰপিট ষ্টাৰ্ট কৰিলে। তেতিয়া যিহেতু মই সাংবাদিক মই মোবাইল ওলাই ভিডিঅ' কৰিবলৈ ধৰিলোঁ। ভিডিঅ' কৰাৰ লগে লগে এজনে আহি মোক সাৱচিত হৈছে, বোলে ভিডিঅ' নকৰিবা, কৰিলে বোলে পিটিম, এনেকৈ মোক কৈছে। তো মই ঠিক আছে, যিহেতু তেওঁলোকৰ সংখ্যা বেছি আছে, উগ্ৰ ল'ৰা আছে, মই ঠাণ্ডা হ'বৰ কাৰণে মই কাটি দিলোঁ। তাৰপিছত মই সেইটো ছাইডত গুচি গ'লোঁ। গুচি মই সেইফালেদি নিজৰ যিকেইটা সতীৰ্থ আছে তেওঁলোকক ফোন মাৰিছিলোঁ যে এনেকৈ ঘটনা হৈ আছে, তোমালোকে আহা। তাৰপিছত এজনে ইয়াৰ পৰা হাত চুৱাই আছিলে এনেকৈ যে কিবা ভিডিঅ' কৰি আছে বুলি। হঠাতে ল'ৰাকেইটা মোৰ ওচৰত আহিলে, মোৰ একদম বুকুত ধৰি ল'লে, কোন হওঁ তই, কোন হওঁ, কেলৈ ভিডিঅ' কৰিবি? মই ক'লোঁ আৰে মই সাংবাদিক হওঁ, চেহেৰা মই ছোৱালী। মই ক'লোঁ বোলে আপোনালোকৰ মই গোটেই কৰি থাকোঁ, বোলে কেলৈ কৰিবি, কি তথ্য পাইছ বোলে তই? মই ক'লোঁ আৰে কিবা ঘটনা হ'লে আমি কভাৰ কৰিমেই, দে মোবাইল দে, ইয়াৰ মোবাইল ওলাই লওঁ। মোৰ মোবাইল ওলাই ল'লে, কাঢ়ি ল'লে সিহঁতে। কৰাৰ পিছত মই ক'লোঁ আৰে মই বোলে নাই বোলে তই অফিচত আসুৰ অফিচত আহি লৈ যাব লাগিব, বাপেক কোনো থাকক। তাৰপিছত মোৰ ID কাৰ্ড চাইছে, ID কাৰ্ড চোৱাৰ পিছতো সিহঁতে মোৰ মানে বুকুত ধৰি মানে কথাটো কৈছে। তেতিয়া দুইজন বাহিৰৰ পাৰি আহি থিয় হৈছিলে, তেওঁৰ আগত মানে তেওঁলোকে কাঢ়ি ল'লে। তাৰপিছত যেতিয়া SP ছাৰ আহিলে চবে দৌৰ মাৰিলে। SP ছাৰক দুজনক ধৰিছে। এতিয়া আপুনি চিন্তা তেওঁলোকে
তেওঁলোকে ডাইৰেক্টলি মোক কৈছে আছুৰ তই আহি আছু অফিচৰ পৰা মোবাইল লৈ যাব লাগিব তোক বাপেক কোনোৱে থাকক আজি মানে ৰাতিপুৱা প্ৰায় 11:30 এইটো সময়ত মানে মাৰোৱাৰী পাৰ্টিত কিবা হুলস্থুল লাগিছে বুলি আমি এটা খবৰ পাইছোঁ সাংবাদিক বন্ধু দুজন তিনিজন মোক ফোন কৰিছিলে আৰু লগতে মানে মাৰোৱাৰী পাৰ্টিৰ মাৰ্চেণ্ট বেপাৰী দুজন তিনিজন মোক ফোন কৰিছিলে আমি ইমিডিয়েটলি পাৰ্টি পঠিয়াইছোঁ আৰু তাত আমি ৰেছপণ্ড কৰিছোঁ তাত মানে আমি যেতিয়া দেখা পাইছোঁ 20 to 25 ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন ল'ৰাকেইটা তাত মানে গৈ পেলাই কিবা উৎপাত কৰিছে বুলি মই গম পাইছোঁ আমি PO ভিজিট কৰি তেতিয়া গম পাইছোঁ মানে এটা দোকান আছিলে এই দোকানত মানে যিমানখিনি টেবুল আৰু ফাৰ্নিচাৰ আছিলে এইটো ভাঙিছিলে আৰু 2-3টা দোকানত গৈ পেলাই কিবা উৎপাতো কৰিছে মানে ইমিডিয়েটলি তাত ৰেছপণ্ড কৰি আমি 3জন পিকআপ কৰিছোঁ অবিনাশ গজমেৰ ঋতুৰাজ মিলি পপ্পু শইকীয়া বুলি 3জনক আমি পিকআপ কৰি এতিয়া ইণ্টাৰগেশ্যন আৰম্ভ কৰিছোঁ লগে লগে আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ ডিব্ৰুগড় পুলিচ ষ্টেচন কেছ নম্বৰ 1414/20 এইটো কেছ আমি মানে ৰেজিষ্টাৰ কৰিছোঁ এইটোৱে আমি এতিয়ালৈকে মানে একশ্যন লৈছোঁ আৰু ইণ্টাৰগেশ্যন এতিয়া আৰম্ভ কৰিব তাৰপিছত মই আপোনালোকক মই ক'ব পাৰোঁ কি একশ্যন আমি ল'ম বুলি এটা আমি পাইছোঁ এটাতো কালেকশ্যন কৰাৰ কাৰণে গৈছে বুলি আৰু ছেকেণ্ডলি কৈ আছে মানে কিবা মানে ইহঁতৰ ৰেচিপ্ট আছে আগতে দিয়াৰ ফেব্ৰুৱাৰী মাহ জানুৱাৰী মাহৰ দিয়াৰ ৰেচিপ্ট মানে ভাইৰেল হৈ গৈছে চ' 6 মাহ 7 মাহ আগৰ যিটো ৰেচিপ্ট আছে এইটো ৰেচিপ্টক কেলে এতিয়া ভাইৰেল কৰি দিছে বুলি কথাটো সুধিবৰ কাৰণে মানে গৈছে বুলি মই গম পাইছোঁ এই দুটা ভাৰ্চন আছে আমি ইনভেষ্টিগেশ্যন কৰাৰ পিছত মানে কি সঁচা কথা বুলি আমি ওলাব লাগিব হয় হয় এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ত আছুৰ যি চান্দা আছে চান্দাৰ যি ৰচিদ থাকে সেই ৰচিদৰ কপি ভাইৰেল কৰাৰ পাছত এনেধৰণে আছুৰ 20-25জনীয়া দলৰ ৰূপৰ বলি হ'ব লগা হয় এজন অনা অসমীয়া ব্যৱসায়ী তেওঁৰ যিটো দোকান আছে সেই দোকান এনেধৰণে আছুৰ দল উপস্থিত হ'লগৈ তাত উপস্থিত হোৱাৰ পাছত লণ্ডভণ্ড কৰে সাংবাদিক যেতিয়া গৈ উপস্থিত হ'ল সাংবাদিকো ভাবুকি প্ৰদান কৰা হয় যে ভিডিঅ' ৰেকৰ্ড নকৰিব মোবাইল কাঢ়ি লোৱা হয় সাংবাদিকৰ পৰা মোবাইল নিবৰ কাৰণে আছুৰ যি ডিব্ৰুগড়ৰ কাৰ্যালয় আছে সেই কাৰ্যালয়লৈ মাতি পঠিওৱা হয় আৰু এনেধৰণে এতিয়া এই ঘটনা ডিব্ৰুগড়ত সংঘটিত হৈছে আৰু সাংবাদিকজনে নিজেই মন্তব্য কৰিছে যে কি ঘটনা সংঘটিত হ'ল তেওঁক কেনেধৰণে ভাবুকি প্ৰদান কৰা হ'ল মোবাইল ফোন নিবলৈ কেনেধৰণে আছুৰ কাৰ্যালয়লৈ ডিব্ৰুগড়লৈ মাতি লৈ যোৱা হ'ল এই গোটেই ঘটনাটো বৰ্তমান ডিব্ৰুগড়ত সংঘটিত হৈছে কিহৰ বাবে সংঘটিত হৈছে এইবাবে যে যি চান্দাৰ ৰচিদ আছে সেই ৰচিদ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল ব্যৱসায়ীজনে আৰু ব্যৱসায়ীজনক তাৰ পাছত 20-25জনীয়া যি আছুৰ দল আছে সেই দোকানত উপস্থিত হ'ল বিপণীত উপস্থিত হ'ল আৰু এনেধৰণে সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰে দোকানখন সাংবাদিককো ভাবুকি প্ৰদান কৰে মন্তব্য আমাৰ হাতত সাংবাদিকজনৰ আছে পুনৰবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ মই এইটো ঘটনাক্ৰমৰ কথা গম পালোঁ এটা মোবাইল কলেজ যোগেদি যে ইয়াত এটা উত্তপ্ত পৰিস্থিতি হৈ আছে প্ৰতি আৰু কিছুমান ল'ৰাই যিটো আছে তেওঁলোকে মাৰপিট কৰিছে কিবা হৈ আছে এটা ঘটনাটো হৈ আছে নিশ্চয় তেতিয়া মই খবৰ পাই যিহেতু মই সাংবাদিক মই আহিলোঁ ইয়াত চাইছোঁ অলপমান হেৰেঙা হৈছিলে মই ক'লোঁ এবাৰ কথাটো গম পালোঁ তথাপিও হঠাতে মই চালোঁ ল'ৰাকেইটা এটা দোকানত সোমাই একদম ধুমধাম মাৰপিট ষ্টাৰ্ট কৰিলে তেতিয়া যিহেতু মই সাংবাদিক মই মোবাইল ওলাই ভিডিঅ' কৰিবলৈ ধৰিলোঁ ভিডিঅ' কৰাৰ লগে লগে এজনে আহি মোক সাৱচিত হৈছে বোলে ভিডিঅ' নকৰিবা কৰিলে বোলে পিটিম এনেকৈ মোক কৈছে তো মই ঠিক আছে যিহেতু তেওঁলোকৰ সংখ্যা বেছি আছে উগ্ৰ ল'ৰা আছে মই ঠাণ্ডা হ'বৰ কাৰণে মোক কাটি দিলোঁ তাৰপিছত মই সেইটো ছাইডত গুচি গ'লোঁ গুচি মই সেইফালেদি নিজৰ যিকেইটা সতীৰ্থ আছে তেওঁলোকক ফোন মাৰিছিলোঁ যে এনেকৈ ঘটনা হৈ আছে তোমালোকে আহা তাৰপিছত এজনে ইয়াৰ পৰা হাত চুৱাই আছিলে এনেকৈ যে কিবা ভিডিঅ' কৰি আছে বুলি হঠাতে ল'ৰাকেইটা মোৰ ওচৰত আহিলে মোৰ একদম বুকুত ধৰি ল'লে কোন হ তই কোন হ কেলৈ ভিডিঅ' কৰিবি মই ক'লোঁ আৰে মই সাংবাদিক হওঁ চেহেৰা মই চোৱালোঁ মই ক'লোঁ বোলে আপোনালোকৰ মই গোটেই ই কৰি থাকোঁ বোলে কেলৈ কৰিবি কি তথ্য পাইছ বোলে তই মই ক'লোঁ আৰে কিবা ঘটনা হ'লে আমি কভাৰ কৰিমেই দে মোবাইল দে ইয়াৰ মোবাইল ওলাই যাওঁ মোৰ মোবাইল ওলাই ল'লে কাঢ়ি ল'লে সিহঁতে কৰাৰ পিছত মই ক'লোঁ আৰে মই বোলে নাই বোলে তই অফিচত আছু অফিচত আহি লৈ যাব লাগিব বাপেক কোনো থাকক তাৰপিছত মোৰ ID কাৰ্ড চাইছে ID কাৰ্ড চোৱাৰ পিছতো সিহঁতে মোৰ মানে বুকুত ধৰি মানে কথাটো কৈছে তেতিয়া দুইজন বাহিৰৰ পাৰি আহি থিয় হৈছিলে তেওঁ আগত মানে তেওঁলোকে কাঢ়ি ল'লে তাৰপিছত যেতিয়া SP ছাৰ আহিলে চবে দৌৰ মাৰিলে SP ছাৰক দুজনক ধৰিছে এতিয়া আপুনি চিন্তা কথা তেওঁলোকে
তেওঁলোকে ডাইৰেক্টলি মোক কৈছে আছুৰ তই আহি আছু অফিচৰ পৰা মোবাইল লৈ যাব লাগিব তুমি বাপেক কোনোৱে থাকক আজি মানে ৰাতিপুৱা প্ৰায় 11:30 এইটো সময়ত মানে মাৰোৱাৰী পাৰ্টিত কিবা হুলস্থুল লাগিছে বুলি আমি এটা খবৰ পাইছোঁ সাংবাদিক বন্ধু দুজন তিনিজন মোক ফোন কৰিছিলে আৰু লগতে মানে মাৰোৱাৰী পাৰ্টিৰ মাৰ্চেণ্ট বেপাৰী দুজন তিনিজন মোক ফোন কৰিছিলে আমি ইমিডিয়েটলি পাৰ্টি পঠিয়াইছোঁ আৰু তাত আমি ৰেছপণ্ড কৰিছোঁ তাত মানে আমি যেতিয়া দেখা পাইছোঁ 20 to 25 ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন ল'ৰাকেইটা তাত মানে গৈ পেলাই কিবা উৎপাত কৰিছে বুলি মই গম পাইছোঁ আমি PO ভিজিট কৰি তেতিয়া গম পাইছোঁ মানে এটা দোকান আছিলে এই দোকানত মানে যিমানখিনি টেবুল আৰু ফাৰ্নিচাৰ আছিলে এইটো ভাঙিছিলে আৰু দুটা তিনিটা দোকানত গৈ পেলাই কিবা উৎপাতো কৰিছে ইমিডিয়েটলি তাত ৰেছপণ্ড কৰি আমি তিনিজন পিকআপ কৰিছোঁ অবিনাশ গজমেৰ ঋতুৰাজ মিলি পপ্পু শইকীয়া বুলি তিনিজনক আমি পিকআপ কৰি এতিয়া ইণ্টাৰগেশ্যন আৰম্ভ কৰিছোঁ লগে লগে আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ ডিব্ৰুগড় পুলিচ ষ্টেচন কেছ নম্বৰ 1414/20 এইটো কেছ আমি মানে ৰেজিষ্টাৰ কৰিছোঁ এইটোৱে আমি এতিয়ালৈকে মানে একশ্যন লৈছোঁ আৰু ইণ্টাৰগেশ্যন এতিয়া আৰম্ভ কৰিব তাৰপিছত মই আপোনালোকক মই ক'ব পাৰোঁ কি একশ্যন আমি ল'ম বুলি এটা আমি পাইছোঁ এটাতো কালেকশ্যন কৰাৰ কাৰণে গৈছে বুলি আৰু ছেকেণ্ডলি কৈ আছে মানে কিবা মানে ইহঁতৰ ৰেচিপ্ট আছে আগতে দিয়াৰ ফেব্ৰুৱাৰী মাহ জানুৱাৰী মাহৰ দিয়াৰ ৰেচিপ্ট মানে ভাইৰেল হৈ গৈছে চ' 6 মাহ 7 মাহ আগৰ যিটো ৰেচিপ্ট আছে এইটো ৰেচিপ্টক কেলে এতিয়া ভাইৰেল কৰি দিছে বুলি কথাটো সুধিবৰ কাৰণে মানে গৈছে বুলি মই গম পাইছোঁ এই দুটা ভাৰ্চন আছে আমি ইনভেষ্টিগেশ্যন কৰাৰ পিছত মানে কি সঁচা কথা বুলি আমি ওলাব লাগিব হয় क्या हो गया वापस क्या हो गया इतनी ताव लगा दे लिखो